15 আগষ্ট স্বাধীনতা দিৱসৰ বিষয়ে আমি ডাঙৰসকলে প্ৰায়ে জানো, কিন্তু ছাত্ৰ ছাত্ৰীসকলে স্বাধীনতা দিৱসৰ ওপৰত তেওঁলোকক বিশদভাৱে জনাবৰ কাৰণে এয়া চেষ্টা কৰিছোঁ। 1947 চনৰ 15 আগষ্ট পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰথমে জাতীয় পতাকা উত্তোলন কৰিছিল। মাজনিশা ব্ৰিটিছ শাসনৰ অৱসান ঘটাই পতাকা উত্তোলন কৰি কৈছিল, এই মধ্যৰাতি বিশ্ববাসী নিদ্ৰা দেৱীৰ কোলাত আছে। সেই সময়তে আমি ভাৰতবাসীয়ে স্বাধীনতাৰ সোৱাদ পালোঁ। পৰাধীনতাৰ শিকলি ছিঙি আমি স্বাধীন হ'লোঁ। সেই মহান দিনটোক স্মৰণ কৰিয়েই স্বাধীনতা দিৱস পালন কৰা হয়। ইতিহাস অনুসৰি মোগলৰ পাছতে ভাৰতলৈ ইংৰাজৰ আগমন ঘটে আৰু 200 বছৰ ভাৰতত শাসন চলালে। ইংৰাজৰ দখলৰ পৰা ভাৰতক মুক্ত কৰিবলৈ জাতিৰ পিতা মহাত্মা গান্ধীয়ে আন্দোলনৰ গুৰি ধৰিছিল। 1947 চনৰ 14 আগষ্টৰ দিনা ভাইচৰয় লৰ্ড মাউণ্টবেটেনে ধৰ্মৰ ভিত্তিত অখণ্ড ভাৰতক দ্বিখণ্ডিত কৰি স্বাধীনতা দিলে। এই ক্ষেত্ৰত অসমৰ অৰিহণা যথেষ্ট আছিল। অসমৰ শ্বহীদসকলক আমি স্মৰণ কৰিছোঁ। তেওঁলোক হ'ল কনকলতা বৰুৱা, কুশল কোঁৱৰ, কমলা মিৰি, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, বলো সোঁত, ঠগী সোঁত, তিলক ডেকা, গুণাভিৰাম বৰদলৈ, মণিৰাম কছাৰী, হেমৰাম পাটৰ, মনবৰ নাথ, কুমলী দেৱী, ৰতন কছাৰী, সৰুনাথ চুতীয়া, হেমৰাম বৰা, কলাই কোঁচ আৰু বহুতো। অজানিতে সকলোৰে নাম লোৱাত যথেষ্টখিনি অসুবিধা হয়, গতিকে তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। ধন্যবাদ।